তো নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। পিছে আমাৰ দিৱালীৰ কালেকশ্যনটো ইয়াতে চলি আছে, কিন্তু মই ভিডিঅ' বনোৱাত ভাইটিজনৰ কিহৰ খং উঠিল গমকেহে নাপালোঁ। সেয়ে আচলতে ভুলটো তেখেতৰ নহয়, মোৰহে আছিল। তেখেতৰ কণীটোলৈ মই পলাইছোঁ। ভুল বাৰু একেবাৰে নুবুজিব। আজি দিৱালী আছে, তো ধুনীয়াকৈ চাকিয়ে গুচিয়ে গৈছে, সকলোৱে মিলি জ্বলাই দিলোঁ। পিছে মই নতুনকৈ এটা ৰেকৰ্ড বনালোঁ। কাজিৰঙাৰ প্ৰথমজন এনেকুৱা ষ্টুডেণ্ট যিজনে হাফ পেণ্ট পিন্ধি সেই ৰাতিখন দিৱালী চাবলৈ গৈছিল। ভাগ্য ভাল, কোনো ছোৱালী বাহিৰত নাছিল। দিৱালীৰ জোচটো ৰাইজ অকণমান বেলেগ ধৰণৰ আছে। প্ৰথমতে মনটো একেবাৰে ভাল লগা নাছিল, কিন্তু বাইকখন লৈ যেতিয়া সকলোবোৰ ফুৰিব গ'লোঁ তেতিয়াহে অকণমান সুস্থ সবল হ'লোঁ। পিছে আমাৰ মহাভাৰতৰ যুদ্ধখন আপোনালোকক এটা অন্য ধৰণৰ ধুনীয়া ভিডিঅ'ত দেখাই আছোঁ। তেতিয়ালৈকে এইটো এনজয় কৰক। নিজৰ মাজতে ফাটি দিয়া কোন